এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম সোশ্যাল সায়েন্সৰ মধ্যযুগৰ অসমৰ প্ৰশ্ন উত্তৰখিনি। এতিয়া 1 নম্বৰ প্ৰশ্নটোত আমাক দিছে যে কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল। সো ইয়াৰ উত্তৰটো আমি লিখিম যে ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল। ইয়াৰ পিছত খটোত আমাক দিছে চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিল। সো উত্তৰটো হ'ব যে চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন আছিল বুঢ়াগোহাঁই আৰু বৰগোহাঁই। সো তাৰ পিছত আমাক গটোত দিছে যে মূলা গাভৰু কোন আছিল। সো ইয়াৰ উত্তৰটোত আমি লিখিম যে মূলা গাভৰু ফাচেংমুং বৰগোহাঁইৰ পত্নী আছিল। স্বামী হত্যাৰ প্ৰতিশোধ ল'বলৈ তুবকৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল। সো তেওঁ আছিলে মূলা গাভৰু। ইয়াৰ পিছত আমাক ঘটোত দিছে যে কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে। সো ইয়াৰ উত্তৰটো আমি লিখিম যে 1861 চনত গদাধৰ সিংহ আহোম সিংহাসনত বহে। ইয়াৰ পিছত 19 নম্বৰটোত আমাক দিছে কোচ ৰজা নৰনাৰায়ণ কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল। সো ইয়াৰ উত্তৰটোত আমি লিখিম যে কোচ ৰজা নৰনাৰায়ণে 1562 খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল। ইয়াৰ পিছত আমাক প্ৰথম চটোত দিছে যে চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল। সো ইয়াৰ উত্তৰটোত আমি লিখিম যে চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজাজন হৈছে ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ। সো এই দুটাই তেওঁৰ নাম আছিলে। তাৰপিছত 2 নম্বৰখিনি দিছে ক্ৰমানুসাৰে সজোৱা। সো ইয়াত আমাক টোটেল ক খ গ ঘকে এনেকৈ দিয়া আছে। তোমালোকে চন চাই কেনে সজাব লাগে, মানে কোনটো প্ৰথমতে হৈছিলে কোনটো লাষ্টত হৈছিলে। সো ইয়াত যদি আমি চাওঁ, সো এতিয়া আমি উত্তৰটো লিখিম যে যদি ক্ৰম অনুসাৰে আমি যদি সজাওঁ তেনেহ'লে ঙটো আহিব প্ৰথমত। এইটো কাৰণ হৈছে যে যোনটো ঙ নম্বৰটোত দিছে স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন, সেইটো হৈছিলে 1228 চনত বা 28 খ্ৰীষ্টাব্দত। সো সেইকাৰণে এইটো হৈছে প্ৰথম। তাৰপিছত ছেকেণ্ডটো আহিব প্ৰথম চটো। তাৰপিছত খটো আহিব 3 নম্বৰত, তাৰপিছত ঘটো আহিব 4 নম্বৰত, তাৰপিছত আকৌ গটো আহিব 5 নম্বৰত, তাৰপিছত কটো একেবাৰে লাষ্টত আহিব। ইয়াণ্ডাবু সন্ধি হৈছিলে 1826 চনত, সেইকাৰণে ঙ নম্বৰটো লাষ্টত আছে। ইয়াৰ পিছত তোমালোকে 3 নম্বৰখিনি যদি চোৱা শুদ্ধ অশুদ্ধ বিচাৰ কৰি লিখা। সো প্ৰথমটোত আমাক দিছিলে আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধি এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ। সো এইটো হৈছে শুদ্ধ। ইয়াৰ পিছত খ নম্বৰটোত দিছে চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে, এইটো হৈছে অশুদ্ধ। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল। সো এইটো হৈছে শুদ্ধ। ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে যে কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হয়, এইটো হৈছে শুদ্ধ। ইয়াৰ পিছত ঙ নম্বৰটোত আমাক দিছে যে চুতীয়াসকল বৈষ্ণৱ ধৰ্মী আছিল। সো এইটো হৈছে অশুদ্ধ। ইয়াৰ পিছত আমাক প্ৰথম চটোত দিছে কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকলৰ ভূঞাসকলে সহায় কৰিছিল, এইটো হৈছে অশুদ্ধ। সো সেইখিনি হৈ গ'ল শুদ্ধ অশুদ্ধ। ইয়াৰ পিছত আমাক 4 নম্বৰখিনিত দিছে খালী ঠাই পুৰোৱা। সো ইয়াত প্ৰথমটোত আমাক দিছে যে আহোমসকল অসমলৈ অহাৰ পাছৰে পৰা কামৰূপ ৰাজ্য অসম নামেৰে পৰিচিত হয়। সো সেনেকৈ অসমটো খালী ঠাইত ভৰি গ'ল। তাৰপিছত সেনেকৈ খ নম্বৰটোত দিছে আহোমসকলে চোমদেউ নামৰ দেৱতাক পূজা সেৱা কৰিছিল। সো তাৰপিছত গটোত আমি লিখিম যে স্বৰ্গদেউ নৰনাৰায়ণ, স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ হিন্দুৰ নাম। তাৰপিছত ঘ নম্বৰটোত আমি লিখিম যে সন্ধ্যাতে কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰে। সো তাৰপিছত ঙ নম্বৰটোত আমি লিখিম যে ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল। ইয়াৰ পিছত প্ৰথম চটো হৈছে ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক। ইয়াৰ পিছত আমাক 5 নম্বৰখিনিত দিছে যে 50টা শব্দৰ ভিতৰত উত্তৰ লিখা। সো প্ৰথম প্ৰশ্নটোত আমাক দিছে যে কেতিয়া কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল। সো ইয়াত আমাক 3টা প্ৰশ্ন একেলগতে দিছে যে কেতিয়া, কোনে আৰু কেনেকৈ। সো এতিয়া উত্তৰটোত আমি লিখিম যে 1228 খ্ৰীষ্টাব্দত চুকাফাই মাওলুং ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল। এই সময়ছোৱাত চুকাফাই খিলঞ্জীয়া লোকসকলৰ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। চুকাফাই এই লোকসকলক কৌশলেৰে বশ কৰি নিজৰ অধীনস্থ কৰিছিল। এই সময়ছোৱাত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনি মৰাণ আৰু বৰাহী দুটা জনজাতিৰ অধীনত আছিল। মৰাণ আৰু বৰাহীসকলক চুকাফাই নিজৰ অধীনস্থ কৰি তেওঁলোকৰ তিৰোতা পানী গ্ৰহণ কৰিছিল।
চুকাফা চাতুৰ সাহসী আৰু সুদক্ষ যোদ্ধা আছিল। ৩৬ বছৰ ৰাজত্ব কৰি ১২৬৮ খ্ৰীষ্টাব্দত তেখেতে স্বৰ্গগামী হয়। এইটোৱে হৈ গ'ল ইয়াৰ প্ৰথমটো। তাৰপিছত আমাক ছেকেণ্ডটো দিছে শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল, ইয়াৰ ফলাফল কি হ'ল। ইয়াৰ প্ৰথম উত্তৰটোত লিখিম যে ৰজা চক্ৰধ্বজ সিংহই মোগলসকলক কৰ দিবলৈ অমান্তি প্ৰকাশ কৰাৰ বাবে আহোম আৰু মোগল সেনাৰ মাজত ১৬৭১ খ্ৰীষ্টাব্দত শৰাইঘাট যুদ্ধ হৈছিল। তাৰ পিছৰ আনচাৰটো আমি লিখিম যে এই যুদ্ধত মোগল সেনা পৰাজিত হৈছিল আৰু আহোমৰ হেৰুৱা মান যশ উদ্ধাৰ হৈছিল। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে চিলাৰায় কোন আছিল, তেওঁ কি কি ৰাজ্য জয় কৰিছিল। প্ৰথম উত্তৰটো লিখিম যে বীৰ চিলাৰায় অন্য এটা নাম হ'ল শুক্লধ্বজ। কোচ ৰজাৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত তেওঁৰে ভায়েক শুক্লধ্বজ সেনাপতি আছিল, মানে চিলাৰায় আছিলে নৰনাৰায়ণৰ ভায়েক। ইয়াৰ পিছত আমি কৈছে যে কোন কোন ৰাজ্য জয় কৰিছিল। উত্তৰটোত লিখিম যে বীৰ চিলাৰায় জয় কৰা ৰাজ্যবোৰ হৈছে আহোম ৰাজ্য, কছাৰী ৰাজ্য, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, খৈৰাম, ডিমাৰু, শ্ৰীহট্ট আদি। ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে যে ১২ ভূঞাসকল কোন। ইয়াৰ উত্তৰটোত আমি লিখিম যে অসমৰ ১২ ভূঞাসকলৰ উত্থান সম্পৰ্কে বহুতো কাহিনী আছে। কিছুমানৰ মতে কামৰূপ ৰাজ্যৰ পূৰ্ব শাসন ব্যৱস্থাত ৰজাৰ পৰা ৰাজহ মুক্ত হোৱা শক্তিশালী সামন্তসকলে পৰৱৰ্তী সময়ত ভূঞা হিচাপে প্ৰতিষ্ঠিত হয়। ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক। অসমৰ ভূঞাসকল মূলতঃ কায়স্থ, দৈৱজ্ঞ আৰু ব্ৰাহ্মণ ভূঞা। অসমৰ ভূঞাসকলৰ ১২ ভূঞা নামেৰে জনা যায়। ইয়াৰ পিছত আমাক ঙ নম্বৰটোত দিছে যে কছাৰীসকল। কছাৰীসকলৰ বিষয়ে লিখিব লাগিব। ইয়াৰ উত্তৰটোত আমি লিখিম যে কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী। ইতিহাসবিদসকলৰ মতে প্ৰাচীন কালত কছাৰী কামৰূপ ৰাজ্যত শাসন কৰিছিল। তেওঁলোকৰ শাসন বৰ্তমান বাংলাদেশৰ চিলেট, মৈমনসিংহ আদিকে ধৰি সাগৰৰ পাৰলৈ বিস্তৃত আছিল। চুতীয়া, কোচ, ত্ৰিপুৰী, শৰণীয়া, গাৰো, ৰাভা, লালুং, ডিমাছা জনগোষ্ঠীসকল আদিতে এই কছাৰী জাতিৰ অন্তৰ্ভুক্ত আছিল। কিন্তু এই জনগোষ্ঠীৰ লোকসকল সময়ত বিভিন্ন স্থানত নিগাজীকৈ থাকিবলৈ লোৱা চৌপাশৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ প্ৰভাৱত নিজস্ব কৃষ্টি সংস্কৃতিৰ জন্ম দিয়ে। এই সংস্কৃতি তেওঁলোকৰ পূৰ্ব সংস্কৃতিতকৈ কিছু পৃথক। সেয়েহে এই লোকসকলক বিভিন্ন স্থানত বিভিন্ন নামেৰে জনা যায়, যেনে বড়ো, কছাৰী, মেচ, ডিমাছা, গাৰে, হাজং, শৰণীয়া, সোণোৱাল আদি। এই ভিডিঅ'টোত ইমানেই আছিলে। যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। নেক্সট ভিডিঅ'ত তোমালোকক কি লাগিব কমেণ্ট কৰি জনাবা।